নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ। প্ৰিয় দৰ্শকসকল, আমি আজি বিজেপিৰ দুখন চিত্ৰৰ কথা আপোনালোকক দেখুৱাম আৰু কম। এখন দৃশ্যমান আৰু আনখন হৈছে অদৃশ্যমান। দৃশ্যমান চিত্ৰখন হ'ল আজি শিৱসাগৰ জিলা বিজেপিৰ নৱনিযুক্ত সভাপতি বিতুপন ৰায়ডঙিয়াই দায়িত্ব গ্ৰহণ কৰা সভাখনৰ কথা আৰু আপোনালোকক কম অদৃশ্যমান পুৰণা আমগুৰি সমষ্টিৰ বিজেপিৰ পয়া লগা অৱস্থাৰ কথা। অতি গুৰুত্বপূৰ্ণ। প্ৰিয় দৰ্শকসকল, আপোনালোকে প্ৰত্যক্ষ কৰিছে কেনেদৰে শিৱসাগৰ শিৱদৌলৰ সন্মুখেৰে শতাধিক বিজেপি কাৰ্যকৰ্তাই বাইক ৰেলী কৰি বিজেপিৰ জয়ধ্বনি দি আগুৱাই গৈছে আৰু শিৱসাগৰ যুৱদলৰ প্ৰেক্ষাগৃহত আয়োজিত এখন সভাত ময়ূৰ বৰগোহাঁইৰ সভাপতিত্বত বিভিন্ন মণ্ডল, বিভিন্ন বুথ বা বিভিন্ন অঞ্চলৰ পৰা আহি সমবেত হোৱা বিজেপিৰ জ্যেষ্ঠ কনিষ্ঠ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত আজি বিজেপিৰ জিলা সভাপতিজনে দায়িত্বভাৰ গ্ৰহণ কৰে, য'ত উপস্থিত আছিল থাউৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, কুশল দুৱৰী আদিকে কৰি বিভিন্নজন জ্যেষ্ঠ নেতা। আপোনালোকে স্ক্ৰীণত দেখিছে, য'ত উপস্থিত আছিল পুৰণা আমগুৰি সমষ্টিৰ ৰাজ্যিক পৰ্যায়ৰ নেতা নেত্ৰী, জিলা পৰ্যায়ৰ নেতা নেত্ৰী। এখন গতানুগতিক চিত্ৰ যে এজন সভাপতিয়ে দায়িত্ব এৰিছে আৰু এজন নৱনিযুক্ত সভাপতিয়ে আজি দায়িত্ব গ্ৰহণ কৰিছে। এয়া হৈছে এক গতানুগতিকতা। অদৃশ্যমান চিত্ৰখন হ'ল আমগুৰি সমষ্টিৰ একাংশ পুৰণি বিজেপিৰ কাৰ্যকৰ্তাই নিজৰ অধিকাৰ বিচাৰি আৰ্তনাদ কৰিছে। পুনৰ কৈছোঁ, পুৰণা আমগুৰি সমষ্টিৰ একাংশ বিজেপি কাৰ্যকৰ্তাই অধিকাৰ বিচাৰি আৰ্তনাদ কৰিছে। তেওঁলোকৰ অভিযোগ, তেওঁলোক অৱহেলিত, তেওঁলোক বঞ্চিত, তেওঁলোক উপেক্ষিত। প্ৰিয় দৰ্শকসকল, ভালদৰে মন কৰক। যি সময়ত ন পুৰণিৰ সংঘাতৰ কথা কৈ অহা হৈছে, তেনেধৰণৰ সেই ন পুৰণি সংঘাতৰ পোখা মেলিছে নেকি পুৰণি আমগুৰি সমষ্টিৰ বিজেপিৰ মাজত। আৰু এই কথাবিলাক জিলা বিজেপিৰ নেতৃত্বই জানেনে আজিৰ সভাখনত শোভাবৰ্ধন কৰা এইসকল বিধায়ক, প্ৰাক্তন বিধায়কে জানেনে? ৰাজ্যিক সমিতিয়ে? পুনৰ কৈছোঁ, পুৰণা আমগুৰি সমষ্টিৰ একাংশ পুৰণা বিজেপিৰ কাৰ্যকৰ্তাই আজি আৰ্তনাদ কৰিছে যে আমাকো এই মঞ্চখনত সন্মানজনকভাৱে থাকিবলৈ দিয়া। কোনে শুনিব এই পুৰণি বিজেপিৰ আৰ্তনাদ? পুনৰ কৈছোঁ, মঞ্চ সুশোভিত কৰা পুৰণা আমগুৰি সমষ্টিৰে যিসকল টিকট প্ৰত্যাশী, তেখেতসকলৰ ভৰিৰ তলৰ মাটি হেৰাইছে। অপ্ৰিয় হ'লেও সত্য যে আজি যিসকল একাংশ অহংকাৰী বিজেপি এখন মহাসাগৰ বুলি কয়, বিজেপিক মহাসাগৰৰ লগত তুলনা কৰে, সেই বিজেপিসকলৰ কিছু পঞ্চায়তত আগন্তুক পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী দিবলৈ মানুহ বিচাৰি পোৱা নাই, যি বহুজনৰ মাজত এক ৰসিকতাৰ জন্ম দিছে। যি সময়ত বিজেপিক মহাসাগৰ বুলি কোৱা হয়, অহংকাৰ কৰে যে বিজেপিৰ পৰা আঁতৰি গ'লেও বিজেপিৰ আজি একো ক্ষতি নহয়, সেই সময়ত পুৰণা আমগুৰি সমষ্টিৰ কিছু পঞ্চায়তত আজি প্ৰাৰ্থী বিচাৰি হাহাকাৰ কৰিব লগা হৈছে বিজেপিৰ নেতৃত্ব। আৰু সেই সমষ্টিটোতে বিধানসভাৰ টিকট লাগে বুলিও আৰ্তনাদ কৰা
জ্যেষ্ঠ বিজেপিৰ কাৰ্যকৰ্তা আছে। অতি হাস্যকৰ, অতি হাস্যকৰ। পুনৰ কৈছো, এইখন আমগুৰিত যি সময়ত বিজেপিয়ে টিকেট দাবী কৰিছিল, সেইখন আমগুৰিতে কিন্তু একাংশ পুৰণি বিজেপিৰ কাৰ্যকৰ্তাই আজি আৰ্তনাদ কৰিছে যে আমাকো সন্মানজনকভাৱে থাকিবলৈ দিয়া। তেওঁলোকে অভিযোগ কৰিছে যে আমাক উপেক্ষা কৰা হৈছে, আমাক অৱহেলা কৰা হৈছে, আমাক গৌণ কৰা হৈছে। মঞ্চ সুশোভিত কৰা, জিলা তথা ৰাজ্যিক দায়িত্বত থকা আমগুৰি সমষ্টিৰ অন্তৰ্গত সেই বিষয়াসকলে এই প্ৰতিচ্ছবিখনৰ পৰা কিবা শিক্ষা ল'বনে? একাংশ পুৰণি বিজেপিৰ কাৰ্যকৰ্তা, উপেক্ষিত বিজেপি কাৰ্যকৰ্তাই আছাম লাইভ 7ৰ লগত যোগাযোগ কৰিছে তেখেতসকলৰ মনৰ বতৰা বিলাবৰ বাবে। আৰু সকলো যদি ঠিকে থাকে নিশ্চিতভাৱে আছাম লাইভ 7ৰ পৰ্দাত সেইসকল উপেক্ষিত, বঞ্চিত, অৱহেলিত বিজেপি কাৰ্যকৰ্তাৰ আৰ্তনাদ আপোনালোকে কম সময়ত শুনিবলৈ পাব। ইয়াৰ পিছতো বিগত লোকসভা নিৰ্বাচনত নিজৰ দলৰ প্ৰাৰ্থীজনক লিডিং দিব নোৱাৰা, জিলা কিংবা ৰাজ্যিক বিষয়ববীয়া লিডিং দিব নোৱাৰা, বৰঞ্চ বিজেপিয়ে কম সংখ্যক ভোট পোৱা, বিৰোধীতকৈ কম সংখ্যক ভোট পোৱা মানুহ আজি আমগুৰি সমষ্টিৰ বিজেপিৰ উঠি ৰজা, বহি ৰজা। আৰু এওঁলোকৰ সংগঠন আজি ইমানেই পুতৌজনক যে একাংশ কাৰ্যকৰ্তাই আজি হাহাকাৰ কৰিব লগা পৰিৱেশ সৃষ্টি হৈছে। প্ৰিয় দৰ্শকসকল, পুনৰ কৈছো, আমি মাত্ৰ সৰজমিন তদন্তৰে যিখিনি পাইছো জনতাৰ সন্মুখত তুলি ধৰিছো। এনেদৰেই চলি আছে আমগুৰি সমষ্টি, পূৰ্বৰ আমগুৰি সমষ্টিৰ বিজেপিৰ সাংগঠনিক তৎপৰতা। এনেদৰেই চলি আছে পুৰণা আমগুৰি বিজেপিৰ দলীয় কাম কাজ, যিসকল মাত্ৰ মঞ্চ সুশোভিত কৰাত ব্যস্ত হৈ থাকে। প্ৰশ্ন হয়, নৱনিযুক্ত সভাপতি বিতুপন ৰায়দঙীয়াৰ দৃষ্টিত পৰিবনে এইসকলে, নে পুনৰবাৰ হাতে ভৰিয়ে ধৰি তোষামোদ কৰা একাংশ সামৰি লৈ অনাগত জিলা সমিতিখন গঠন কৰিব? সেয়া হ'ব অনাগত প্ৰতিদিন পলৰ বাবে, প্ৰতিজন বিজেপিৰ কাৰ্যকৰ্তাৰ বাবে, প্ৰতিজন বিজেপিৰ শুভাকাংক্ষীৰ বাবে, ভোটাৰ ৰাইজৰ বাবে এক লক্ষণীয় বিষয়। চাই থাকিব আছাম লাইভ 7, ন সংবাদ আপোনালোকৰ দুচকুত আমি তুলি ধৰাৰ প্ৰয়াস অব্যাহত ৰাখিম। ধন্যবাদ।